हेलो एवरीवन। तो आज आमी भिडिओर कथा पातिम आसाम CW जो 2026 আছে তাৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকৰ যিখিনি চেপ্টাৰছ আছে মানে এতিয়া যেহেতু সময় টাইমটো আমাৰ ওচৰত যথেষ্ট কম আছে তো এই কম টাইমত তোমালোকে যাতে পঢ়ি মেলি এটা ভাল মাৰ্কস 150 200 ইমানটো ৰেঞ্জত যাতে আনিব পাৰা তাৰ কাৰণে কোনকিটা সাবজেক্ট বা কোনকিটা চেপ্টাৰ বেছিকৈ ইম্পৰ্টেন্টলি চাব লাগিব তাৰ বিষয়ে ভিডিঅ'ত কথা পাতিম। তো ভিডিঅ'টো ভালকৈ চাই থাকিবা আৰু যদি নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এটা ফাৰ্স্ট কামটো হ'ব যে তোমালোকে জানিব লাগিব যে মাৰ্কছৰ ডিস্ট্ৰিবিউশনটো কেনেকৈ হয় বা তোমালোকে কেনেকৈ বস্তুখিনি টাৰ্গেট কৰিব লাগে। যে সাবজেক্ট আছে সবে গম পা ফিজিক্স কেমিষ্ট্ৰি দেন আমাৰ মেথমেটিক্স। এটা প্ৰবলেমটো ক'ত আহে যে তোমালোকৰ বহুতে এই মেথছ সাবজেক্টটো নোৱাৰা বা জেনাৰেলি JEE বা তোমাৰ যোনখিনি আমাৰ CW আছে তো তাতে কি হয় মেথছটো অকমান টান আহে। তো মই যোনটো প্ৰিফাৰলি বহুত বছৰৰ পৰা সাজেষ্ট কৰোঁ সবকে বা যাৰ পৰা সবৰে সহায়ৰো হৈছে সেইটো হ'ল কেমিষ্ট্ৰিক ফাৰ্স্ট প্ৰায়োৰিটি দি দেন ফিজিক্স এণ্ড লাষ্টত তোমাৰ মেথমেটিক্স। এইটো তুমি বহুত কম কুৱেশ্যন কৰিলেও হয়, তুমি 4টা বা 5টা কুৱেশ্যনো যদি তুমি টাৰ্গেট কৰি আছা যেনেকৈ পাৰ্টিকুলাৰ কেইটামান টপিক চাই যেনেকৈ মেট্ৰিক্স যিখিনি অলপ ইজি হয় কম্পেৰিটিভলি বাকীকেইটাতকৈ তো সেইটো কৰিব পাৰা। কিন্তু মই যোনটো প্ৰিফাৰ কৰোঁ যে সদায় ফাৰ্স্ট তুমি প্ৰায়োৰিটি দিবা কেমিষ্ট্ৰিক দেন ফিজিক্স, তাৰপিছত পাৰিলে তুমি মেথছ বা ফিজিক্সটো আগলৈ আনিব পাৰা কেমিষ্ট্ৰিটো পিছলৈ নিব পাৰা, সেনেকৈ কৰিব লাগে। কাৰণ তোমাৰ চিলেকশ্যন যোনটোৱে দিয়াব চিলেকশ্যন তোমাক যোনটোৱে দিয়াব সেইটো হৈছে তোমাৰ কেমিষ্ট্ৰি। তো কেমিষ্ট্ৰিত তুমি ভাল মাৰ্কছ পালে তুমি চিলেকশ্যন পাবা বা নহবা ফিজিক্সত, আৰু যদি এটাত নোপোৱা তেন্তে তোমাৰ মানে মাৰ্কছটো ভাল নাহিব। তো তাৰ কাৰণে তোমালোকে এপ্ৰ'চটো মই যিটো ক'লোঁ আৰু লাষ্টৰ ফালে মই তোমাক ইম্পৰ্টেণ্ট চেপ্টাৰকেইটা দেখাই দিওঁ। এটা নিউজ দিব বিচাৰিছোঁ যিসকলে কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰিছা, ডেট ইজ মক টেষ্ট দিবলৈ বহুতে বিচাৰি ফুৰিছা। তো ঠিক আছে, সেই মক টেষ্টৰ কাৰণে আমাৰ এজনে বনাইছে ধুনীয়াকৈ অনলাইন যাতে তোমালোকে মোবাইল টেবলেটৰ পৰা দিব পাৰা। ইয়াত এতিয়া মই যোনটো তোমালোকৰ ভিডিঅ' আছে সেই ভিডিঅ'টোত দেখাই দিম। তো ইয়াত তোমালোকে যোনটো এইটো দেখিছা ৱেবছাইটটো, ইয়াতে তোমালোকে লগ ইন কৰিব লাগিব। তাৰপৰা যেনেকৈ ইয়াত দেখিছা কেনেকৈ ষ্টুডেণ্ট আছে বা কিমান দিন আছে পৰীক্ষালৈ সেইখিনি বস্তু ইয়াতে ধুনীয়াকৈ দেখাই থোৱা থাকে। তো তোমালোকৰ কাৰণে ভাল হ'ব। তাৰপৰা ইয়াত লাইভ টাইমাৰ তুমি যেনেকৈ JEE দিছা বা কোনোবাই যদি দিছা গম পাবা কেনেকৈ কুৱেশ্যনখিনি ওলাই থাকে বা তোমালোকে অপশ্যনখিনি মাৰি মেলি ছাবমিট কৰিব পাৰিবা কোনটো তুমি নাই দিয়া বা কিখিনি কৰিব বাকী আছে, তেনেকৈ এইখিনি গোটেইখিনি বস্তু চাব পাৰিবা তাতে। আৰু লাষ্টত যেতিয়া তোমাৰ এক্সামটো দি শেষ হ'ব তাৰপৰা তুমি ছাবমিট কৰি মেলি লগালগ তোমাৰ ৰিজাল্টটো চাই ল'ব পাৰিবা যে ক'ত কি ভুল হ'ল বা সেইখিনি বস্তু। তো ফাৰ্ষ্ট কামটো এইকেইটাই হ'ল যে কেমিষ্ট্ৰি নহ'বা যোনটো আছে আমাৰ ফিজিক্স, টোটেল কুৱেশ্যন কিমান আহিব ফিজিক্সত 40টা আহিব বা মেথছত 40টা আহিব। চ' এই 40 অহাৰ তুমি কেমিষ্ট্ৰিত 40 এটলিষ্ট 35+ বা পাৰিলেতো 40 এটেম্প কৰা, মানে হায়েষ্ট এটেম্প কৰিব লাগিব তুমি এইখন ছাবজেক্টত। তাৰপিছত ফিজিক্সত একে টাৰ্গেট ল'ব পাৰা 20 25 বা তাতকৈ বেছি পাৰিলেতো ভালেই, এইকেইটা মিনিমাম। চ' ইয়াতে তুমি এতিয়া চাবা ৰেঞ্জটো কি হ'ব 30 40, মই এইটো ৰেঞ্জত লৈছোঁ। 35 + 20 কিমান হ'ব আমাৰ 55টা, আৰু 55টাত যদি তোমাৰ 4কে পোৱা তেতিয়া কিমান 4 5 20 শূন্য অকলা 2 4 5 20 21 22 হয় নহয়, 4 5 20 শূন্য অকলা 2 4 5 20 21 22 220 মাৰ্কছ তোমাৰ টাৰ্গেট হ'ব। তো মই সেইটোৱেতো কওঁ যে 200+ টাৰ্গেট কৰি আহা। চ' 200 টাৰ্গেট কৰিলেহে তুমি পাবা কিমান এৰাউণ্ড 150 বা 160 বা তাতকৈ 130 সেইখিনি, আৰু একো নাপালেও এটলিষ্ট 100টোতো পায়ে যাবা, আৰু 100টো পালে তুমি এটলিষ্ট চিলেকশ্যনটো পাই যাবা। তো তাৰ চিয়ৰিটি থাকে। এতিয়া চাওঁ এইটো মই যোনটো তোমালোকক জেনেৰেল ক'লোঁ যে তোমালোকে টাৰ্গেট কিমান কৰিবা, সেইটো হ'ল আমাৰ হায়েষ্ট কেমিষ্ট্ৰি দেন ফিজিক্স দেন পাৰিলে মেথছো কৰিবা যিমানখিনি পাৰে। এতিয়া চাওঁ ইম্পৰ্টেণ্ট চেপ্টাৰকেইটা কি আছে। এইকেইটা চোৱা প্ৰিভিয়াছ ইয়েৰত আহি যোৱা কুৱেশ্যনৰ মানে ক'ৰ পৰা বেছিকৈ কুৱেশ্যন আহিছে। তো মেথছৰ ফাৰ্ষ্ট নাচাওঁ, আমি ফাৰ্ষ্ট যাম আমি কেমিষ্ট্ৰি চাবলৈ। তো কেমিষ্ট্ৰি কুৱেশ্যন অকণমান ওপৰতল হ'ব পাৰে, সেইটো তোমালোকে কনচিডাৰ কৰি ল'বা, অলপ মিলাই ল'বা নিজে কষ্ট কৰি মেলি। তো ফাৰ্ষ্ট আহে ইকুইলিব্ৰিয়াম বা আয়নিক, এইখিনি যোনখিনি কেমিকেল চেপ্টাৰ আহে প্ৰায় 22টামান কুৱেশ্যন আহিছে ঠিক আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত যদি তুমি যদি চাবলৈ যোৱা। দেন আহে তোমাৰ থাৰ্মোডাইনামিক্স, আৰু আটাইতকৈ যোনকেইটা মানে ইম্পৰ্টেণ্ট চেপ্টাৰ বুলি মই কওঁ বা অকণমান পঢ়াও যায় সেইকেইটা হৈছে এই চেপ্টাৰকেইটা ঠিক আছে, ইলেক্ট্ৰকেমিষ্ট্ৰি বা এইখিনি যোনখিনি চেপ্টাৰ আছে তাৰপৰা কুৱেশ্যন মানে আহিবই। এতিয়া তুমি কি কৰিব পাৰা, ইয়াৰ মই দিয়াৰ কাৰণটো কি হ'ল যে মই এইকেইটা চেপ্টাৰ এতিয়া তোমালোকক দেখাই আছোঁ। যিসকলে ভাবিছা যে এতিয়াও তোমাৰ ওচৰত সময় নাই চব পঢ়িবৰ কাৰণে, কাৰণ তোমালোকৰ ওচৰত এতিয়া 2খন কিতাপ আছে 11 আৰু 12,
তাতে বহুতখিনি চেপ্টাৰ আছে, চবটোতো তুমি পঢ়িব নোৱাৰা ইমান কম টাইমত। তো তেতিয়া কি কৰিব পাৰা তুমি, যদি একো মানে তোমাৰ প্লেন নাই, তেতিয়া এই চেপ্টাৰখিনিক তুমি হাইলি প্ৰায়ৰিটি দিয়া, প্ৰায়ৰিটিটো যথেষ্ট এইখিনি ছাবজেক্টত তুমি বঢ়াই দিয়া, প্ৰায়ৰিটিটো বঢ়াই দিয়া, ঠিক আছে। এইকেইটা যিমানকেইটা চেপ্টাৰ কৈছোঁ, এইকেইটা চেপ্টাৰক ভালকৈ চোৱা কেমেষ্ট্ৰিৰ কাৰণে। দেখিছানে বহুত কুৱেশ্যন আহে। তাৰপৰা নেক্সট আহিব আমাৰ ফিজিক্সৰ, ছেইম যে কিমান আহে আৰু প্ৰিভিয়াছ ইয়েৰত। তো কাৰেণ্ট ইলেক্ট্ৰিচিটি, লজ অফ মোশ্যন, ৰে অপটিক্স, থাৰ্মডাইনামিক্স, এইখিনি যোনখিনি কুৱেশ্যন আছে, তো এইকেইটা হাইলি মানে একদম ইম্পৰ্টেণ্ট হয়, ঠিক আছে, আহে আৰু। এতিয়া পিছত চেঞ্জো হ'ব পাৰে, তো তেনেকৈ তুমিতো ৰিস্ক থাকিবই, বাট এনিৱেজ তুমি এইকেইটা চেপ্টাৰক বেছি প্ৰায়ৰিটিজ দি দিয়া ফিজিক্সত। যদি তোমাৰ কোনো এতিয়া মানে কি বুলি কয় ৰুটিন নাই, বা তোমাৰ কোনো ধৰণৰ এনেকুৱা টাৰ্গেট নাই, তুমি নিজে একো নাই বনোৱা, জাষ্ট কাৰোবাৰ পৰা এটা গাইডেঞ্চ লৈ বস্তুখিনি ফ'ল' কৰিব বিচাৰিছা কম টাইমৰ ভিতৰত, তেন্তে তুমি এইখিনি কাম কৰিব পাৰা। আৰু লাষ্টত আহে মেথামেটিক্স। চ' মেথামেটিক্সত এইখিনিয়ে আহে। খালি মই তোমালোকক যদি একেবাৰে মেথছ নোৱাৰা, এটলিষ্ট মই ক'ম যে এই মেট্ৰিক্স এণ্ড ডিটাৰমিনেণ্টছ চেপ্টাৰটো চাই যাবা, কুৱেশ্যন আহে বহুত, আৰু কৰিবলৈ অলপ ভাল হয় এইটো মানে যোনটো চেপ্টাৰ আছে। তাৰ লগতে প্ৰবেবিলিটি ষ্টেটিষ্টিক্সো অকণমান কম্পেৰেটিভলি ইজি কুৱেশ্যনে আহে, বা ভেক্টৰ এলজেব্ৰাও এইখিনি অলপ পৰা যায়। কিন্তু কিছুমান অলপ টান থাকে, যেনেকৈ ইণ্টিগ্ৰেল কেলকুলাছ, এইখিনি বস্তু অলপ টান পাব পাৰা। তো মেইন কথাটো হ'ল চিলেবাছত মই যিহেতু কৈছিলোঁ যে এটা ডিটেইল ভিডিঅ' বনাম, তো এইকেইটা সেইবোৰ চেপ্টাৰ যিখিনি তুমি কম টাইমৰ ভিতৰত পঢ়ি মেলি অকণমান বেছি মাৰ্কছ স্ক'ৰ কৰিব পাৰা। তুমি এইখিনি একদম ভালকৈ চাই লোৱা, মই দেখাই দিছোঁ, মোৰ নামটো লিখিছোঁ ইয়াত। এইকেইটা তো মই এইকেইটা তোমালোকক এইকেইটা দেখাইছোঁ। তো এইকেইটা তোমালোকে ভালকৈ চাই যোৱা, আৰু লগতে এইটো এপ্ৰ'চ ফ'ল' কৰিবা। মই যোনটো কৈছোঁ যে মিনিমাম কুৱেশ্যন কেমেষ্ট্ৰি যদি তুমি কৰা 35 to 40 কুৱেশ্যনছ, ফিজিক্সৰ 20 to 25 এটলিষ্ট, তাতকৈ বেছি কৰিব পাৰিলেতো ভালেই। তেতিয়াহে তোমাৰ 200+ টাৰ্গেট হ'ব, আৰু 200+ টাৰ্গেট হ'লেহে তুমি এইকেইটা মাৰ্কছ পাবা, যোনকেইটা মই ইয়াত লিখি দিছোঁ, 160 বা 150 বা 130, এইকেইটা, ঠিক আছে। তাৰ মাজতে মই তোমালোক